নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ৰিয়ান পৰাগ আৰু আবু নেছিমৰ পাছত IPLত খেলা তৃতীয়গৰাকী অসমীয়া হ'বলৈ সক্ষম হ'ব নেকি, অসমৰ খেলুৱৈ হ'বলৈ সক্ষম হ'ব নেকি ৰোহিত সেন। যেতিয়াৰ পৰা অসম প্ৰিমিয়াৰ লীগ সমাপ্ত হৈছে তেতিয়াৰ পৰা এটা নাম আলোচনা হৈছে যে IPLত ৰোহিত সেনে পাব। আমাৰ ছ'চিয়েল মিডিয়া আমাৰ মিডিয়াত ইমানলৈকে যে আলোচনা হৈছে যে ৰোহিত সেনে নিশ্চিতভাৱে IPLত সুযোগ পাবই। চ' কিমান দূৰলৈকে চান্স থাকিব পাৰে, কিমান দূৰ পৰ্যন্ত এই কথাটো সঁচা হ'বগৈ পাৰে সেয়া আমি এই ভিডিঅ'টোত আলোচনা কৰিম। কিমান কি চান্স আছে সেয়া আমি আলোচনা কৰিম। চ' এইবাৰ যদি আপোনালোকে চাই আছাম প্ৰিমিয়াৰ লীগটো, গোটেই আছাম প্ৰিমিয়াৰ লীগটোত আটাইতকৈ বেছি ৰান ৰোহিত সেনে কৰিলে গুৱাহাটী ৰয়েলছৰ, যি নেকি 543 ৰান কৰিলে 12খন মেটছত। দুৰ্দান্ত খেলৰ প্ৰদৰ্শন তেখেতৰ ফালৰ পৰা আমি দেখিবলৈ পালোঁ। ছেমিফাইনেলৰ আৰু ফাইনেল এইকেইখন মেটছত যিকেইটা ইনিংছ খেলিছিলে সঁচাকৈ চকুত লগা বিধৰ ইনিংছ আছিলে। আৰু বিশেষকৈ যিটো প্ৰকাৰে তেখেতে খেলে ৰোহিত সেনে, আমাৰ সঞ্জু চেমছন IPLৰ প্লেয়াৰ, ইণ্ডিয়ান টিমৰ প্লেয়াৰ সঞ্জু চেমছন যেনেকৈ খেলে সেইটো টাইপত খেলে বুলি বহুতে ক'ব বিচাৰিছে। বহুতেতো কৈছে যে একদম ডুপ্লিকেট ধৰণৰে হয় ৰোহিত সেন, তেনেকৈ ক'ব বিচাৰিছে। চ' সেইবিলাক কাৰণতে চৰ্চাত আহিছে ৰোহিত সেনৰ নামটো। খেলৰ উপৰিও সেই সঞ্জু চেমছনৰ নিচিনাকৈ খেলাৰ কাৰণেও কিন্তু বেলেগ ধৰণে এটা চৰ্চা লাভ কৰিছে। চকু তেখেতৰ ওপৰত গৈছে, নোযোৱা নহয়। আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছিলোঁ সেই যিখন ফাইনেল খেল হৈছিলে তাত দেৱজিৎ শইকীয়া আহিছিলে, BCCI ছেক্ৰেটৰী, আৰু তেখেতৰ ফালৰ পৰাও কোৱা হৈছিল যে অসমৰ পৰা কিছুমান প্লেয়াৰে এইবাৰ IPL ট্ৰায়েলত যাবলৈ পাৰিব। 2027 চনত যিটো IPL হ'ব তাৰ কাৰণে ট্ৰায়েল হয়। ট্ৰায়েলত যদি যায়, ট্ৰায়েলত যদি সাধাৰণতে পচন্দ কৰে টিমবিলাকৰ ফালৰ পৰা, টিমবিলাকৰ স্কাউটিং টিমৰ ফালৰ পৰা যদি পচন্দ কৰে তেতিয়া কিন্তু IPL অকশ্যন পৰ্যন্ত নাম যাবগৈ পাৰে, তেনেকুৱাও এটা কথা থাকে। আৰু নিশ্চিতভাৱে কৈছে দেৱজিৎ শইকীয়াৰ ফালৰ পৰা যে স্কাউটিঙত যোৱাৰ সম্ভাৱনা আছে। দেৱজিৎ শইকীয়াৰ ফালৰ পৰা কোৱা হৈছে যে IPLৰ যিবিলাক ফ্ৰেঞ্চাইজ আছে সেইবিলাকে APLৰ ওপৰত নজৰ ৰাখিছে বুলি কৈছে। KKR আৰু RCBৰ স্কাউট IPL যি আছাম প্ৰিমিয়াৰ লীগ হ'ল, IPLৰ KKR আৰু RCB টিমৰ স্কাউটিং টিমেও ইয়াৰ ওপৰত চকু ৰাখিছিলে বুলি কৈছে। মানে আমাৰ আছাম প্ৰিমিয়াৰ লীগটো তেওঁলোকৰ ফালৰ পৰা চাই থকা হৈছিলে বুলি কৈছে KKR আৰু RCB টিমৰ ফালৰ পৰা, স্কাউটিং টিমৰ ফালৰ পৰা। তেনে ক্ষেত্ৰত যদিহে চাই আছিলে তেওঁলোকৰ ফালৰ পৰা তেন্তেতো নিশ্চিতভাৱে ৰোহিত সেনৰ ওপৰত চকু পৰিছে। ৰোহিত সেন বা আন যিসকল প্লেয়াৰে ভাল খেলিছে, উচ্চ পৰ্যায়ৰ খেল খেলিছে, তেওঁলোকৰ ওপৰতো দৃষ্টি থাকিব। কেৱল ৰোহিত সেন বুলিয়ে নহয়, আন কিছুমান প্লেয়াৰৰ কিন্তু নামো তেওঁলোকে ছাজেষ্ট কৰিব পাৰে যদিহে চাই আছিলে খেলটো, যদিহে তেওঁলোকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিলে, তেনেকুৱা এটা কথা থাকে। গতিকে আছাম প্ৰিমিয়াৰ লীগটো নিশ্চিতভাৱে এটা দুৱাৰ মুকলি কৰিব, সেইটো বাৰু হয় ভৱিষ্যতৰ কাৰণে বা নেক্সট IPL বিলাকত সুযোগ পাবৰ কাৰণে অকশ্যনলৈ নাম যোৱাৰ ক্ষেত্ৰত বা ট্ৰায়েলত যোৱাৰ ক্ষেত্ৰত এনেকুৱা কিছুমান কথা তাত নথকা নহয়, তাত থাকিব। গতিকে ৰোহিত সেনৰ নামটো এবাৰ এনেকুৱা লাগিছে যে অকশ্যনলৈ নিশ্চিতভাৱে যাবগৈ। নিশ্চিতভাৱে বুলি মই নকওঁ, কাৰণ আৰু বহুত ইয়াত কিছুমান ফেক্টৰ আছে। আপোনাক ট্ৰায়েললৈ মাতিব, ট্ৰায়েলত আপুনি কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিছে, ট্ৰায়েলত আপুনি যিখিনি খেল প্ৰদৰ্শন কৰিছে সেইখিনি চকুত লগা বিধৰ হৈছেনে নাই, তেনেকুৱাও এটা কথা থাকিব। যদি ৰোহিত সেনক ট্ৰায়েললৈ মাতে তেতিয়াতো বহুত ধুনীয়া কথা হ'ব। ট্ৰায়েলত যদি ভাল কৰি দিয়ে তেতিয়া অকশ্যনলৈকে নাম যাব পাৰে। কেৱল ৰোহিত সেনেই নহয় দেই, কেৱল ৰোহিত সেনেই নহয়, আমি টপ লিষ্ট যদি উলিয়াই চাওঁ আটাইতকৈ বেছি ৰান কৰা বিশাল সাহা এগৰাকী আছিলে। দেন তাৰপাছত আমি যদি চাওঁ সৌৰভ দিহিঙীয়া, দেন ডেনিছ দাস, শিৱশংকৰ ৰয়, এনেকুৱা কিছুমান প্লেয়াৰৰ নামো আছিলে। কিন্তু যিমানখিনি আটাইতকৈ বেছি ভাল খেলৰ বেটিঙৰ ভিতৰত চকুত লগা ভিতৰত হৈছে সেইজনটো ৰোহিত সেনেই হয়। আৰু আনফালে বলিঙৰো মই এটা কথা ক'ব বিচাৰিম। বলিঙৰ কথা ক'বলৈ গ'লে বাস্তৱ ৰয়, তেওঁ 23টা উইকেট দখল কৰিছিলে 12খন মেটছত, তেখেতৰ ওপৰতো কিন্তু দৃষ্টি যাব পাৰে। শুভম কুমাৰ গুপ্তা 21টা উইকেট দখল কৰিছিল, দীপক গোহাঁই 20টা উইকেট দখল কৰিছিলে। গতিকে 20টা উইকেটলৈকে মই গৈছোঁ, তাৰ তলৰখিনি মই নকওঁ। বাকী টপ 3, টপ 2 এনেকুৱাবিলাকৰ ওপৰত দৃষ্টি থাকিব পাৰে। ট্ৰায়েললৈ মাতিবলগীয়া হ'ব পাৰে বা আপোনালোকে শুনিব পাৰে যে পাছত মাতিছে বুলি, তেনেকুৱা ধৰণৰ নিউজ ওলাই আহিব পাৰে। বৰ্তমানটো চৰ্চা লাভ কৰিছে সকলোতে। ৰোহিত সেনৰ নামটো বেছি আলোচনা হৈছে। আৰু ৰোহিত সেনক এইটো এটা মই ইণ্টাৰভিউ এটা চাই আছিলোঁ ছ'চিয়েল মিডিয়াত, আমাৰ ফেচবুকত নে ক'ত এটা পেজত চাই আছিলোঁ ইণ্টাৰভিউ এটা। তেখেতক সুধিছে যে IPLত খেলাৰ বিষয়ে কি ভাবিছে, এনেকুৱা ধৰণৰ কথা এটা সুধিছিলে। কিন্তু ৰোহিত সেনৰ ফালৰ পৰা কৈছে যে মই এইবিলাক একো কথা ভবা নাই, এতিয়াই ইমান ওপৰলৈকে ভবাগৈ নাই। গতিকে ইমান বেছি আশা কৰাটো ভাল নহয়। সেইটো বাৰু তেখেতৰ ফালৰ পৰা, প্লেয়াৰজনৰ ফালৰ পৰা সেইটো এটা পজিটিভ কথাই মই পালোঁ যে ইমানখিনি ভাল প্ৰদৰ্শন কৰাৰ পাছতো যে একেবাৰে আকাশত যে উঠি যোৱা নাই, যে ওপৰলৈ উঠি যোৱা নাই, সেইটো ভাল কথা। যিমানটো আছে সিমানটোতে আছে। বাকী কি হয় পাছলৈ সেইটো ভগৱানৰ ওপৰত বা ঈশ্বৰৰ ওপৰত আৰু সেইটো কি হয় সেইটো আমাৰ হাতত নাথাকে, কথাটো তেনেকুৱা হয়। গতিকে চাওঁ আমি কি হয়। বৰ্তমান সময়ততো আলোচনা হৈছে। আৰু এটা কথা এই ক্ষেত্ৰত, অকল আপুনি APLত ভাল খেলিলে ইমানটো পৰ্যায়ত থাকিলেই নহ'ব। আপুনি APLৰ পৰা নেক্সট ক'ত চান্স পাব। নেক্সট কেইদিনমানৰ পাছত আহি আছে সৈয়দ মুস্তাক আলী ট্ৰফি। আপুনি অসমৰ জাৰ্চি পিন্ধি আপুনি খেলিব লাগিব অসমৰ হৈ সৈয়দ মুস্তাক আলী ট্ৰফি। সৈয়দ মুস্তাক আলী ট্ৰফি কোনো IPLতকৈ কম নহয়। IPLৰ বেলেগ এটা ভাৰ্চন হয়। তাত মাত্ৰ বিদেশী প্লেয়াৰবিলাকহে নাথাকে। মেইন কিন্তু IPL খেলা প্লেয়াৰ প্ৰায়ভাগেই কিন্তু সৈয়দ মুস্তাক আলী ট্ৰফিত খেলে। বিভিন্ন ৰাজ্যৰ হৈ নিজৰ ৰাজ্যৰ হৈ খেলে। সৈয়দ মুস্তাক আলী ট্ৰফিটো বহুত ক্ৰুচিয়েল হয় ৰোহিত সেনৰ কাৰণে।
ৰোহিত সেনে যদি সৈয়দ মুস্তাক আলী ট্ৰফিত অসমৰ কাৰণে সুযোগ পায় আৰু ভাল খেলৰ প্ৰদৰ্শন কৰিব পাৰে নিখনদেহে ৰোহিত সেনে যদি ইয়াত ভাল খেলৰ প্ৰদৰ্শন কৰে সৈয়দ মুস্তাক আলীক নিশ্চিতভাৱে ট্ৰায়েললৈ মতাটো নিশ্চিত যাবই ট্ৰায়েললৈ সৈয়দ মুস্তাক আলী ট্ৰফিত অলপ ৰান কেইটামান কৰিব লাগিব অলপ এনেকুৱা ধৰণৰ ইনিংছ যেনেকৈ আছাম প্ৰিমিয়াৰ লীগত খেলিলে সৈয়দ মুস্তাক আলীটো তুমি খেলি দিয়া একদম গুচি যোৱা আগলৈ সেইটোৱে মোৰ ফালৰ পৰাটো মেছেজ সেইটোৱে সৈয়দ মুস্তাক আলীৰ যিটো চান্স সেইটো এৰিবলৈ নহ'ব এতিয়া বিভিন্নজনে বিভিন্ন কথা কৈ আছে কিন্তু অকল অসম প্ৰিমিয়াৰ লীগৰ পাৰফৰ্মেঞ্চে পৰ্যাপ্ত নহয় একদম মেইন লক্ষ্যটো হ'ব লাগে এতিয়া কেনেকৈ সৈয়দ মুস্তাক আলী ট্ৰফিৰ টপ 3ত উঠিব পাৰোঁ সৈয়দ মুস্তাক আলী ট্ৰফিৰ ৰান স্ক'ৰাৰৰ টপ 5ত সোমাব পাৰোঁ সৈয়দ মুস্তাক আলী ট্ৰফিত দুটামান 100 মাৰিব পাৰোঁ তেনেকুৱা এটা কথা থাকিব লাগে তেতিয়া আৰু বেছি ওপৰলৈ দৃষ্টি গুচি যায় ন সেইবিলাক সৈয়দ মুস্তাক আলী ট্ৰফিৰ খেলবিলাকৰ ওপৰত কিন্তু IPLৰ যিবিলাক স্কাউটিং টিম ফ্ৰেঞ্চাইজ তেওঁলোকৰ আৰু বেছি দৃষ্টি থাকে কাৰণ তাত নামী দামী প্লেয়াৰ খেলে তাত টপ লেভেলৰ প্লেয়াৰখিনিয়ে খেলে IPL খেলা প্লেয়াৰ কিন্তু তাত বেছিকৈ খেলে নিজৰ ৰাজ্যৰ কাৰণে গতিকে চাওঁ আমি সৈয়দ মুস্তাক আলী ট্ৰফিৰ ওপৰত আমাৰ দৃষ্টি থাকিব কিন্তু বৰ্তমান বিভিন্ন প্লেয়াৰবিলাকৰ নাম ওলাই আহিছে বাস্তৱ হওক বা বাস্তৱ ৰয় ৰোহিত সেন এইকেইটা নামেই বেছিকৈ উচ্চাৰণ হৈছে অসমৰ পৰা নেক্সট IPL যোৱাৰ ক্ষেত্ৰত আবু নেছিম আৰু ৰিয়ান পৰাগৰ পাছত আমি চাওঁ কি হয় ইমান দিনতো ৰিয়ান পৰাগৰ পাছত আবু নেছিমে পাইছিল তাৰপিছত ৰিয়ান পৰাগে পাইছিল এতিয়ালৈকে পোৱা নাই সৰুকৈ ক্ষীণ আশা এটা আমি দেখিছোঁ আমি চাওঁ কি হয় আমিতো পজিটিভ হৈ আছোঁ কিন্তু মই যিটো ক'লোঁ কথাটো যে আগলৈ আৰু কিছুমান টুৰ্ণামেণ্টত ভাল কৰি দেখুৱাব লাগিব অসমৰ কাৰণে BCCI টুৰ্ণামেণ্টত বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ